মিয়াই দখল কৰিলে শ্বহীদ বেদী। এই দৃশ্য মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মহমাৰী পথাৰৰ তিনিচুকীয়া বজাৰৰ। জাতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদক কি পৰ্যায়ত মিয়াই অপমান কৰিছে এবাৰ ভালদৰে চাওক। শ্বহীদ বেদীও দখল কৰিবলৈ নেৰে জাতিৰ শত্ৰুবোৰে। তাৰেই এয়া এক জ্বলন্ত উদাহৰণ। ৮৩ৰ আন্দোলনত স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজকে বলিদান দিয়া কমিছন ডেকাৰ শ্বহীদ বেদীটো আগ্ৰাসন কৰি জাতিৰ শত্ৰুৱে দোকান সাজিলে। মিয়াৰ এনে আগ্ৰাসনৰ বিৰুদ্ধে বছৰ বছৰ ধৰি লাহৰীঘাট আৰু মৰিগাঁও জিলা প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিলে, কিন্তু কমিছন ডেকাৰ শ্বহীদ বেদীটোহে আজিলৈকে উদ্ধাৰ নকৰিলে। বিৰাট ডাঙৰ এখন জালৰ ভিতৰত সোমাই আছো। ইয়াত নেকি প্ৰশাসনৰ পৰা ধৰি গোটেই বস্তুটো এটা মানে এটা বেলেগ এটা মানে হেৰিলৈ গৈ আছে। গতিকে এই বস্তুটো আমাৰ মুকলি হোৱাটো আমি বহুত আগৰ পৰাই চেষ্টা কৰিলোঁ, কিন্তু চেষ্টা বিফল। মানে প্ৰশাসনিক বিষয়াসকলেই এইটো মানে ইয়াৰ মাজত জড়িত আছে। জড়িত থকাৰ কাৰণে আজি আমাৰ বস্তুটো মুকলি নহয়। কাৰণ আমি বহুত আবেদন নিবেদন কৰিলোঁ, বহুত সাংবাদিক বন্ধুক মাতি আনি বিষয়েও মানে প্ৰচাৰো কৰা হ'ল, কিন্তু কোনো প্ৰচাৰে আজিলৈকে আমাৰ ইয়াত ফলপ্ৰসূ হোৱা নাই। গতিকে এইটো যে আমাৰ সম্পূৰ্ণ এটা বিলীন হোৱাৰ ব্যৱস্থালৈকে যে গৈ আছে, অস্তিত্ববিহীন যে হ'বলৈ গৈ আছে। আজি ৪২ বছৰ হ'ল। এই ৪২ বছৰটো আমাৰ এই শ্বহীদ বেদীটোৰ কোনো ৰাইজে হওক নাইবা ব্যক্তিগত যিসকল ব্যৱসায়ী আছে সেইসকলে কোনো এটা চিন্তা নকৰি আজি ইয়াৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থা। মাটি দুকঠা মাটি আছিল আৰু, কাৰণ এতিয়া মাটি নাই, এতিয়া মাটিয়ে নাই। যি সময়ত ৰাজ্য চৰকাৰে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মবলিদান দিয়া ৮৬০গৰাকী শ্বহীদক সন্মান জনাই গুৱাহাটীত আটকধুনীয়া শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছে, সেই সময়তে লাহৰীঘাটত মিয়াই শ্বহীদ বেদীকেই দখল কৰি মৰসাহ দেখুৱাইছে। আৰক্ষী প্ৰশাসনৰ ভূমিকাত লজ্জানত সমগ্ৰ মৰিগাঁও জিলাৰ খিলঞ্জীয়া ভূমিপুত্ৰ। কাৰণ জাতীয় শ্বহীদক কৰা চূড়ান্ত অপমান দেখিও চকুত ক'লা কাপোৰ বান্ধি অন্ধ হোৱাৰ ভাও ধৰিছে লাহৰীঘাট কিংবা মৰিগাঁও জিলা প্ৰশাসনে। আচলতে লাহৰীঘাট অঞ্চলটো প্ৰথম অৱস্থাত আমাৰ অসমীয়া মানুহৰ অঞ্চল আছিলে। আচলতে লাহৰীঘাট অঞ্চলটোত বড়ো, কছাৰী, ৰাভা, কোচ আদি জনজাতিৰ মানুহে বাস কৰিছিলে। কিন্তু এতিয়া আমাৰ শ্বহীদ বেদীটোৱে যুঁজিব লগা হৈছে। দুখন দোকানে শ্বহীদ বেদীটো গ্ৰাস কৰি পেলাইছে। আমি বাৰম্বাৰ প্ৰশাসনক জনাইছোঁ যে আমাক আপোনালোকে এইখিনি ঠাই মুকলি কৰি দিয়ক, কিন্তু আজিলৈকে কোনো ধৰণৰ কাণসাৰ নাই। সেই লোকসকল অসমৰ হয়নে নহয় তাৰ ওপৰত আমাৰ সন্দেহ আছে। তেওঁলোকৰ NRC শুদ্ধ তেওঁলোকৰ NRCসমূহ লিগেচিসমূহ তেওঁলোকৰ আছেনে নাই তাতো আমাৰ সন্দেহ আছে। অচিনাকি শত্ৰুৰ সাহস দেখিছেনে? দেশৰ হকে জীৱন বলিদান দিয়া শ্বহীদৰ বেদীতেই অচিন শত্ৰুৱে সাজিছে ঘৰ, সাজিছে দোকান, চলাইছে ব্যৱসায়।